নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ইংৰাজীৰ লেচন নম্বৰ 12। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' চালে তোমালোকক আৰু একো কিতাপ পঢ়িব নালাগে আৰু বেলেগ ভিডিঅ' একো চাব নালাগে। এইটো ভিডিঅ'ৰ পৰাই তোমালোকৰ গোটেইখিনি পাঠভিত্তিক যিমানখিনি কুৱেশ্যন আছে আৰু থিংক এবাউট দ্য টেক্সটত যিমানখিনি কুৱেশ্যন আছে এইটো ভিডিঅ'তে তোমালোকৰ কভাৰ হৈ যাব। আমাৰ কি আছে 12 নম্বৰ লেচনটোত এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। এইটোত কৈছে তোমাক মানে কাজিৰঙা আৰু শিৱসাগৰত যে আমি ফুৰিবলৈ গৈছে, ভিজিট কৰিবলৈ গৈছে, ইয়াৰ বিষয়ে এই পাৰ্টটোত দাঙি ধৰিছে। প্ৰথমত চোৱা তোমালোকে কি আছে, থিংক এবাউট দ্য টেক্সট। 1 নম্বৰত দিয়া আছে আমাৰ চুজ দ্য ৰাইট এনচাৰ, মানে শুদ্ধ উত্তৰ বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এইটো ভিডিঅ'ত মই অতি সহজ আৰু অতি চমুকৈ আৰু অসমীয়াতে ট্ৰেন্সলেট কৰি লৈ আহিছোঁ যাতে তোমালোকৰ সুবিধা হয়। আৰু যিসকল ল'ৰা ছোৱালীয়ে মোৰ এই ভিডিঅ'টোত প্ৰথমবাৰ আহিছা বা মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ তোমাৰ গোটেই ক্লাছৰ ভিডিঅ'বিলাক পাই যাবা ইয়াতে। আমাৰ 1 নম্বৰত কি দিয়া আছে, হুৱেন চামথিং ইজ কনজাৰ্ভড ইট ইজ প্ৰিজাৰ্ভড ডেষ্ট্ৰইড। এইটো কি হ'ব আমাৰ উত্তৰ? ইয়াৰ এনচাৰটো হ'ব হুৱেন চামথিং ইজ কনজাৰ্ভড ইট ইজ প্ৰিজাৰ্ভড। মানে ইয়াত অসমীয়াত ক'বলৈ গ'লে কি আছে আমাৰ, কোনো সামগ্ৰী সুৰক্ষণ কৰা অৰ্থ হ'ল তাক সযতনে ৰখা। তাৰপিছত 2 নম্বৰত কি দি আছে, হাৰ্বিভৰাছ এনিমেল ইট ফ্লেছ অব্লিক গ্ৰাছ। ইয়াৰ এনচাৰটো কি হ'ব আমাৰ? এনচাৰটো দিয়া আছে হাৰ্বিভৰাছ এনিমেল ইট গ্ৰাছ। মানে হাৰ্বিভৰাছ মানে তোমালোকৰ কি হ'ব? তৃণভোজী। তৃণভোজী উদ্ভিদে কি খায়? ঘাঁহ খায়। 3 নম্বৰ কি দিয়া আছে, হুৱেন ইউ এক্সিবেট ইউ ডিড আউট কভাৰ আপ সামথিং। ইয়াৰ এনচাৰটো কি হ'ব আমাৰ? হুৱেন ইউ এক্সিবেট ইউ ডিড আউট সামথিং। ইয়াত আমাৰ অসমীয়াত অনুবাদ কৰিলে কি হ'ব? খনন কৰা অৰ্থ হ'ল খান্দি উলিওৱা। খনন কৰাৰ অৰ্থ কি হ'ল? খান্দি উলিওৱা। 4 নম্বৰত কি দিয়া আছে, হুৱেন ইউ ভিজিট এ হিষ্টৰিকেল চাইট ইউ চি নিউ অব্লিক অল্ড মাউণ্টেন। ইয়াৰ উত্তৰটো কি হ'ব? হুৱেন ইউ ভিজিট এ হিষ্টৰিকেল চাইট ইউ চি অল্ড মাউণ্টেন। অসমীয়াত ক'বলৈ গ'লে কি হ'ব আমাৰ? কোনো ঐতিহাসিক ঠাই ভ্ৰমণ কৰিলে আমি পুৰণি স্মৃতি চিহ্নসমূহ দেখিবলৈ পাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অসমীয়াটো অলপ বুজি ল'বা, তেনেহ'লে তোমালোকে পৰীক্ষাত সোনকালে লিখিব পাৰিবা বা তোমালোকৰ মনত থাকিব। হুৱেন ইউ প্লে এন ইণ্ডিজিনিয়াছ গেম ইট ইজ এ ফৰেন অব্লিক লোকেল গেম। ইয়াৰ এনচাৰটো হ'ব হুৱেন ইউ প্লে এ ইণ্ডিজিনিয়াছ গেম ইট ইজ এন লোকেল গেম। অসমীয়াত কি হ'ব আমাৰ? কোনো জনজাতীয় খেল খেলাৰ অৰ্থ হ'ল থলুৱা খেল খেলা। তাৰপিছত তোমালোকে চোৱা 2 নম্বৰ কি দি আছে, এনচাৰ দিছ কুৱেশ্যন ইন 1 or 2 short sentence। ইয়াতে কৈছে এটা বা দুটা বাক্যত উত্তৰ দিয়া। এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন, মানে খুবেই ইম্পৰ্টেণ্ট। এইবিলাক কুৱেশ্যন তোমালোকৰ ভালকে চাই ল'বা পৰীক্ষাত, ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব। 1 নম্বৰ কি দি আছে আমাৰ, হোৱাই ডিড দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। ল'ৰা ছোৱালীবোৰ কিয় সোনকালে শুই উঠিছিল, মানে ল'ৰা ছোৱালীবোৰে কি কাৰণত বিচনাৰ পৰা সোনকালে উঠিছিল। তোমালোকে সহজ ভাষাত লিখিবা, দ্য চিলড্ৰেন ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। এইটো তোমালোকে চাবা কুৱেশ্যনটো দিয়া আছে, বিকজ মানে কাৰণ দে ৱেৰ টু এক্সাইটেড টু শ্লিপ। ইয়াত অসমীয়াত ক'বলৈ গ'লে কি হ'ব আমাৰ? চোৱা, ল'ৰা ছোৱালীবোৰ যথেষ্ট আগ্ৰহী হৈ আছিল, সেইবাবে তেওঁলোক সোনকালে শুই উঠিছিল। তোমালোকে নিজে ভাবা, যেতিয়া তোমালোকৰ স্কুলত কিবা এটা চেৰিমনি থাকে, যেনেকুৱা তোমালোকৰ সৰস্বতী পূজা হয়, কিবা কলেজ উইক হয়, কলেজ উইক নহয় স্কুলত তোমালোকৰ খেল ধেমালি হয়, তেতিয়া চাবা ল'ৰা ছোৱালীবিলাকে
সিদিনা সোনকালে ৰাতিপুৱা আহে স্কুলত বা ক'ৰবাত ফুৰিবলৈ লৈ যাব তোমাৰ হেডমাষ্টাৰে ক'লে তোমালোকে চাবা সিদিনা সোনকালে স্কুলত আহে। সেইটোৱে পাৰ্টটোতে সেইটোৱে বুজাইছে যে ল'ৰা ছোৱালীবিলাকে পূৰা মানে কি আছিল এক্সাইটেড আছিল যে কালি আমি ফুৰিবলৈ যাম এনেকুৱা আছিল, সেইকাৰণে তেওঁলোকে সোনকালে বিচনাৰ পৰা উঠিছিল। 2 নম্বৰত কি দিয়া আছে, হোৱাই ইজ আছাম ইউনিক, আছাম কিয় অন্যান্য। ইয়াত আমাৰ এনচাৰটো কি হ'ব, আছাম ইজ ইউনিক উইথ লেণ্ড উইথ টি গাৰ্ডেন এনচিয়েণ্ট টেম্পল নেশ্যনেল পাৰ্ক হিষ্টৰিকেল মনুমেণ্টছ ইটিচি। মানে আছামে কিয় অন্য ষ্টেটতকৈ অলপ বেলেগ, তোমালোকে এইখিনি লিখি দিবা। টি গাৰ্ডেন এনচিয়েণ্ট টেম্পল মানে পুৰণি মন্দিৰবিলাক, তাৰপিছত আমাৰ নেশ্যনেল পাৰ্ক, তাৰপিছত হিষ্টৰিকেল মনুমেণ্টছ, এইবিলাক লিখি দিবা, হৈ যাব। 3 নম্বৰত কি দিয়া আছে, হোৱাট ইজ এ নেশ্যনেল পাৰ্ক, ৰাষ্ট্ৰীয় উদ্যান মানে কি। তোমালোকে চাবা জানাই অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে, নেশ্যনেল পাৰ্ক আছে। এই নেশ্যনেল পাৰ্ক কি কাৰণত নেশ্যনেল পাৰ্ক বুলি কোৱা হয় ইয়াকে কৈছে। ইয়াতে কৈছে কি আমাৰ, এ নেশ্যনেল পাৰ্ক ইজ এ পাৰ্ক ডেট ইজ ইউজড ফৰ কনজাৰভেশ্যন পাৰপ'জ। ইয়াক আমি অসমীয়াত ক'বলৈ কি হ'ব, যিসমূহ উদ্যান সংৰক্ষণৰ উদ্দেশ্য ব্যৱহাৰ কৰা হয় তাকে ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। মানে ইয়াতে কৈছে যিবিলাক উদ্যান আছে সেইবিলাক আমি সংৰক্ষণ মানে কিবা জীৱ জন্তু বাচি থকাৰ কাৰণে এটা নষ্ট নহয় তাক আমি প্ৰটেকশ্যন দিওঁ, সেইবিলাক উদ্যানকক নেশ্যনেল পাৰ্ক বুলি কোৱা হয়, ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। 4 নম্বৰত কি দি আছে, ৱেন ৱাজ কাজিৰঙা ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক, মানে কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান আখ্যা দিয়া হৈছিল। আমাৰ যিটো কাজিৰঙা নেশ্যনেল পাৰ্ক আছে এইটো কেতিয়া তেওঁক ৰাষ্ট্ৰীয় উদ্যান বুলি কৈছিল, এইটো হ'ব আমাৰ 1985। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো মুখস্থ কৰি ল'বা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ কাৰণে। তাৰপিছত তোমালোকৰ এইটোৱে ইম্পৰ্টেণ্ট আছে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্ক'। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটোৱে তোমালোকৰ আহিব পাৰে এক্সামত, তোমালোকে ভালকৈ এইটোও মুখস্থ কৰি ল'বা। ইউনেস্ক'ৰ ফুল ফৰ্মটো কি হ'ব আমাৰ, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এইটো হ'ব আমাৰ ইউনেস্ক'ৰ ফুল ফৰ্ম, পঢ়ি ল'বা তোমালোকে। তোমালোকে পাৰিলে ইংৰাজীটো মুখস্থ কৰি ল'বা, অসমীয়াটো মুখস্থ কৰিব নালাগে। 6 নম্বৰত কি দি আছে, হোৱাই ৱাজ কাজিৰঙা গেম চেঞ্চুৰী ৰিনেমড কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো কি কৈছে আমাক, কাজিৰঙা খেল অভয়াৰণ্য কিয় কাজিৰঙা অভয়াৰণ্য নাম দিয়া হৈছিল। ইয়াৰ উত্তৰটো হ'ব, কাজিৰঙা গেম চেঞ্চুৰী নেমড কাজিৰঙা ৱাইল্ড লাইফ চেঞ্চুৰী বিকজ দ্য গেম অলছ' মিনছ এনিমেলছ হাণ্টেড ফৰ স্পৰ্ট এণ্ড ফুড which is not appropriate for a park to conserve animal। মানে ইয়াতে কৈছে কি এইটো নাম চেঞ্জ কৰিছে কাৰণ এনিমেলবিলাক নষ্ট হৈ যায়। তোমালোকৰ অসমীয়াত চালে গম পাব ভালকৈ, কাজিৰঙা খেল অভয়াৰণ্যক কাজিৰঙা অভয়াৰণ্যৰ নাম দিয়া হৈছিল কাৰণ এই যে কাৰণটো আছে, খেল শব্দটোৱে জীৱ জন্তু খাদ্য আৰু বিনোদনৰ বাবে চিকাৰ কৰোৱাটোৱে বুজায়। মানে ইয়াতে কৈছে খেল বুলিলে আমি জীৱ জন্তুৰ খাদ্যবিলাকক চিকাৰ কৰা বুজায়, যি এখন জীৱ জন্তু সংৰক্ষণ কৰা উদ্যানৰ বাবে উপযোগী নহয়, যিয়ে এখন জীৱ জন্তু সংৰক্ষণৰ বাবে উপযোগী নহয়, সেইকাৰণে কাজিৰঙা নাম গেম চেঞ্চুৰীটো কাজিৰঙা নেশ্যনেল পাৰ্ক বুলি আখ্যা দিছিল। তাৰপিছত আমাৰ কি দি আছে 7 নম্বৰত, হোৱাট ডাজ দ্য ৰাইন'চৰ ইট, মানে গড়ে কি খায়। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ, তোমালোকে জানা গড়ে কি খায়, দ্য ৰাইন'চৰ্ছ ইট অনলি গ্ৰাছ, মানে ৰাইন'ই আমাৰ অনলি ঘাঁহ খায়। 8 নম্বৰত কি দি আছে, অন দেয়াৰ এৱে টু শিৱসাগৰ দে ক্ৰছড এ ষ্ট'ন ব্ৰিজ, হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰিজ। যেতিয়া আমি শিৱসাগৰলৈ যাওঁ তেতিয়া আমি এটা শিলৰ ব্ৰিজ ক্ৰছ কৰোঁ, মানে অভাৰটেক কৰে যে আমি সেইটো ক্ৰছ কৰি যাওঁ, সেই শিলৰ ব্ৰিজটোৰ নাম কি। শিৱসাগৰলৈ যোৱাৰ পথত
তেওঁলোকে এখন শিলৰ দলং পাৰ কৰিবলৈ দলংখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো কি হ'ব? দ্য নেম অফ দ্য ব্ৰিজ ইজ শিলৰ চাকু অৰ নামদং ষ্টন ব্ৰিজ। তোমালোকে এইটো নামদং ষ্টন ব্ৰিজটো ভালকে মনত ৰাখিবা, বা শিলৰ সাঁকোটো সেইটো ভালকে মনত ৰাখি ল'বা, কাৰণ তোমালোকৰ এক্সামত আহিব পাৰে এইটো নামদং ষ্টন ব্ৰিজটো কোনখন ডিষ্ট্ৰিক্টত আছে। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 9। নেম দ্য 3 টেম্পলছ অন দ্য বেংক অফ দ্য শিৱসাগৰ টেংক। শিৱসাগৰ পুখুৰীৰ 3টা মন্দিৰৰ নাম তোমালোকে লিখা। শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত মন্দিৰ 3টাৰ নাম লিখা। ইয়াতে দিয়া আছে কি আমাৰ দ্য 3 টেম্পলছ অন দ্য বেংক অফ দ্য শিৱসাগৰ টেংক আৰ শিৱদৌল, বিষ্ণুদৌল এণ্ড দেৱীদৌল। তোমালোকক মই এইটো কিহত দি দিম, টেম্পলটো দি দিম মই, তোমালোকে চাবা ভিডিঅ'টোত, তোমালোকে চালে গম পাবা। তাৰপিছত শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত মন্দিৰ 3টাৰ নাম আৰু নাম হ'ল শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। 10 নম্বৰত কি দিয়া আছে? হু বুল্ড দ্য ৰংঘৰ। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ আহোম কিং প্ৰমত্ত সিংহ বুল্ড দ্য ৰংঘৰ। তাৰপিছত তোমালোকে চোৱা, আহোম ৰজা প্ৰমত্ত সিংহ ৰংঘৰ নিৰ্মাণ কৰিছিল। তোমালোকে এবাৰ মোবাইলত মাৰি চাবা ৰংঘৰটো কেনেকুৱা। যিসকলে চাইছেতো চাইছে, সিসকলৰ কাৰণে চাব নালাগে। যিসকলে চোৱা নাই তোমালোকে শিৱদৌল, ৰংঘৰ আৰু কাৰেংঘৰবিলাক মোবাইলত মাৰি চাব পাৰা, কিমান ধুনীয়া বনাই থৈ গৈছে। তাৰপিছত ফিল ইন দ্য ব্লাংক। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, এইবিলাক ভালকে চাই ল'বা। ৱেল ইন 1904 ডেছ ভিজিটেড কাজিৰঙা। এইটো কি হ'ব আমাৰ এনচাৰত? ৱেল ইন 1904 মেৰী কাৰ্জন ভিজিটেড কাজিৰঙা। 1904ত আমাৰ মেৰী কাৰ্জনে কাজিৰঙা দৰ্শন কৰিছিল। 2 নম্বৰ কি দি আছে? দ্য নামদং ষ্টন ব্ৰিজ ৱাজ বুল্ড বাই আহোম কিংডম। মানে কোনে কৰিছিল? দেশ দিছে ইয়াত। দ্য নামদং ষ্টন ব্ৰিজ ৱাজ বুল্ড বাই দ্য আহোম কিংডম ৰুদ্ৰ সিংহ। এইটো হ'ব তোমালোকৰ দেশত। ৰুদ্ৰ সিংহই নামদং ষ্টন ব্ৰিজটো বুল্ড কৰিছিল, মানে তৈয়াৰ কৰিছিল। তাৰপিছত দিছে আমাৰ চিকোফা মেড ডেছ হিজ ফাৰ্ষ্ট কেপিটেল। চুকাফা তেওঁৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিল? চৰাইদেউ। চুকাফা চৰাইদেউত তেওঁৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। চৰাইদেউ আমাৰ ডিষ্ট্ৰিক্ট এখন, এই ডিষ্ট্ৰিক্টখনতে আহোমসকলৰ যিটো প্ৰথম ৰাজধানী আছিল, কেপিটেল, এইটো তাতে নিৰ্মাণ কৰিছিল। 4 নম্বৰত কি দিয়া আছে? এনচাৰ দিছ কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰাগ্ৰাফ। 1 নম্বৰ কি দিয়া আছে আমাৰ? ৰাইট ব্ৰিফলি দ্য হিষ্টৰী অফ কাজিৰঙা এজ এ প্ৰটেক্ট এৰিয়া। কাজিৰঙা সুৰক্ষিত এলেকাৰ ইতিহাস সমূহ বৰ্ণনা দিয়া, মানে কাজিৰঙাটো সুৰক্ষাৰ আমাৰ অলপ সমূহ বৰ্ণনা দিবলৈ কৈছে। দ্য হিষ্টৰী অফ কাজিৰঙা এজ এ protected area can be tracked back to 1904. In 1904, Mary Curzon, wife of Lord Curzon, Viceroy of India, visited Kaziranga. She had heard that Kaziranga was famous for rhino, but she could not find a single rhino. There she requested her husband to take measures immediately to protect the rhinos. Soon after, in 1905, the Kaziranga proposed reserve forest was created. Slowly, the park grew in size. In
In 1916, it was named Kaziranga Game Sanctuary. Visitors were allowed to enter the park. Hunting was strictly prohibited. Then in 1950, the name was against changed because game also means animals hunting for sport and food which not appropriated for a park tuck nerves animal. Then it was renamed as Kaziranga Wildlife Sanctuary in 1905 by P.D. Strachey, the forest conservation of the time. It was in 1974 only the Kaziranga was designated as a national park. এইটো তোমালোকে অসমীয়াত ট্ৰেন্সলেট কৰি লৈছোঁ, ভালকৈ চাই ল'বা। কাজিৰঙা সুৰক্ষিত এলেকাৰ ইতিহাস 1904 চনৰ পৰাই আৰম্ভ হৈছিল বুলি ক'ব পাৰি। মেৰী কাৰ্জন সেই সময়ৰ ব্ৰিটিছ উচ্চ বিষয়া লৰ্ড কাৰ্জনৰ পত্নীয়ে কাজিৰঙা দৰ্শনৰ বাবে আহিছিল। তেওঁ কাজিৰঙা গড়ৰ বাবে বিখ্যাত বুলি শুনিছিল, কিন্তু তেওঁ তাত এটা গড় দেখা নাপালে। তেওঁ নিজৰ স্বামীক তৎক্ষণাত গড় সংৰক্ষণৰ ব্যৱস্থা হাতত ল'বৰ বাবে অনুৰোধ কৰিলে। তাৰ পাছতে 1950 চনত কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল গঠন পৰি হয়। লাহে লাহে উদ্যানৰ আকাৰ বাঢ়ি আহিল। 1916 চনত ইয়াক কাজিৰঙা খেল অভয়াৰণ্য হিচাপে নামকৰণ কৰা হ'ল। দৰ্শনাৰ্থীক সোমাবলৈ অনুমতি দিয়া হৈছিল, চিকাৰ কৰাৰ অনুমতি নাছিল। আকৌ 1950 চনত ইয়াৰ নাম সলনি কৰা হৈছিল কাৰণ খেল শব্দটোৱে জীৱ জন্তু খাদ্য আৰু বিনোদনৰ বাবে চিকাৰ কৰাটো বুজায়, যি এখন জীৱ জন্তু সংৰক্ষণ কৰা উদ্যানৰ বাবে উপযুক্ত নহয়। তাৰ পাছত ইয়াক 1950 চনত সেই সময়ৰ বনাঞ্চল সংৰক্ষণ কৰোঁতা P.D. স্ট্ৰেচীৰ দ্বাৰা কাজিৰঙা অভয়াৰণ্য নামেৰে পুনৰাই নামকৰণ কৰা হয়। 1947 চনতহে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে প্ৰতিষ্ঠা কৰা হয়। তাৰপিছত আমাৰ কি দি আছে 2 নম্বৰ, ৰাইট এ শ্বৰ্ট নোট অন তলাতল ঘৰ। এতিয়া আমি আলোচনা কৰিম ৰাইট দ্য শ্বৰ্ট নোটছ অন তলাতল ঘৰ। তলাতল ঘৰৰ বিষয়ে চমুকৈ লিখা। তোমালোকে কি কৰিবা, প্ৰথমত লিখিবা তলাতল ঘৰ ইজ situated at শিৱসাগৰ district. It was an ancient place of Ahom and largest of all Ahom architecture, of which only remains are left. The foundation of Tolatal Ghor was laid by King Rudra Singha. It had 4 stories above ground and 3 stories underground. There were 2 secret tunnels, one which was 16 kilometers long, led to the Gurgaon place, and the other which was 3 kilometers long led in the Dikop river. ইয়াতে কৈছে কি আমাৰ তোমালোকে অসমীয়াত বুজি লোৱা, তলাতল ঘৰ শিৱসাগৰ জিলাত অৱস্থিত। ই আহোম সকলৰ এক ৰাজহাউলি আছিল আৰু সমগ্ৰ আহোম স্থাপত্যকলাৰ আটাইতকৈ বৃহৎ উদাহৰণ, যাৰ বৰ্তমান কেৱল অৱশেষসমূহে পোৱা যায়। ইয়াৰ প্ৰতিষ্ঠা আহোম ৰজা ৰুদ্ৰসিংহই কৰিছিল। তোমালোকে যদি 2 মাৰ্কছৰ আহে এইখিনি লিখিলে হৈ যাব, আৰু 4 মাৰ্কৰ আহিলে ইয়াৰ পৰা লিখিবা
ইয়াৰ 4টা মহলা মাটিৰ ওপৰত আৰু 3টা মহলা 3টা মাটিৰ তলত আছিল। ইয়াত 2টা গোপন সুৰংগ আছিল, এটা 16 কিলোমিটাৰ দীঘল যি গড়গাঁৱত সংযোগ হৈছিল আৰু আনটো 3 কিলোমিটাৰ দীঘল যি দিখৌ নৈৰ সংযোগ হৈছিল। তাৰপিছত আমাৰ আহিল কি 3 নম্বৰ, ৰাইট এ নোট অন চৰাইদেউ মৈদাম। ছাত্ৰ-ছাত্ৰীসকল এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। চৰাইদেউ মৈদামসমূহৰ বিষয়ে লিখা। এনচাৰ কি দিছে, মৈদাম ৱাজ burial ground of the Ahom king and nobles. Many royal graveyard still exist in this place. The hillock of Soraideu was considered to the secret by the people of the Ahom dynasty. They believed this place to be the home of their ancestral gods. তোমালোকে এইখিনি লিখিলেও হৈ যাব 2 মাৰ্কছৰ কাৰণে। তাৰপিছত আমাৰ আহিল কি থিংক এবাউট দ্য লেংগুৱেজ। 1 নম্বৰ কি দি আছে, চেঞ্জ দ্য ফলোয়িং সেন্টেন্সেস ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ। ইয়াত কৈছে কি প্ৰত্যক্ষৰ পৰা পৰোক্ষ উক্তিলৈ সলনি কৰা। 1 নম্বৰ কি দি আছে, ডু ইউ নো কাজিৰঙা ইজ এ ৱৰ্ল্ড হিষ্টৰী হেৰিটেজ সাইট দেয়াৰ ফাদাৰ্ছ সেড। অসমীয়াত কি কৈছে তোমালোকে চোৱা, তোমালোকে জানানে যে কাজিৰঙা পৃথিৱীৰ এক ঐতিহ্যপূৰ্ণ ঠাই, সিহঁতৰ দেউতাকে সুধিছিল। ইয়াৰ এনচাৰটো কি হ'ব আমাৰ, দেয়াৰ ফাদাৰ আস্কড whether they know Kaziranga was a World Heritage Site. সিহঁতৰ দেউতাকে সুধিছিল যে সিহঁতে কাজিৰঙা পৃথিৱীৰ এক ঐতিহ্যপূৰ্ণ ঠাই বুলি জানেনে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 2 কি দি আছে, অন আৱাৰ এৱে উই কেন ষ্টে ফৰ এ নাইট এট কাজিৰঙা দেয়াৰ মাদাৰ ছাজেষ্টেড। অসমীয়াত কি কৈছে, আমি যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰোঁ, সিহঁতৰ মাকে পৰামৰ্শ দিলে। ইয়াৰ উত্তৰটো হ'ব, দেয়াৰ মাদাৰ ছাজেষ্টেড ডেট দে কুড ষ্টে ফৰ এ নাইট এট কাজিৰঙা অন দেয়াৰ এৱে। ইয়াত অসমীয়াত কি হ'ব, তেওঁলোক যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰে বুলি মাকে পৰামৰ্শ দিলে। 3 নম্বৰ কি কৈছে আমাৰ, কেন উই গো টু চি দ্য ৰাইনো নাও লোহিত আস্কড। ইয়াতে কৈছে আমাৰ, আমি গড় চাবলৈ এতিয়া যাব পাৰোঁনে, লোহিতে সুধিলে। উত্তৰটো হ'ব, লোহিত আস্কড ইফ দে কুড গো টু চি দ্য ৰাইনো দেন। লোহিতে সুধিলে যে তেওঁলোকে যেতিয়া গড় চাবলৈ যাব পাৰেনে। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ, আই উইচ দেয়াৰ ৱাজ ৰিয়েলি এ সাগৰ হেয়াৰ লোহিত ছেইড। মই বিচাৰোঁ ইয়াত সঁচাই এখন সাগৰ থকা হ'লে, লোহিতে ক'লে। এনচাৰ দি আছে, লোহিত উইচড দেয়াৰ ৱাজ ৰিয়েলি এ সাগৰ দেয়াৰ। লোহিতে তাত এখন সঁচা সাগৰ থকাটো বিচাৰিছিলে। 2 নম্বৰ কি দি আছে, হিয়াৰ আৰ সাম সেন্টেন্স ফ্ৰম দ্য পিচ। চুজ দ্য words from the brackets which can be substitute for the utilized words in the sentence. তলত কিছুমান বাক্যাংশ দিয়া আছে, তাত বেকাকৈ থকা শব্দসমূহ উপযুক্ত শব্দৰে সলনি কৰি লিখা। ইয়াত 1 নম্বৰত কি দি আছে, দে চেকড ইন এট এ হোটেল that had a large compound registered corporate.
কাৰেক্টেড। তাৰপিছত দি আছে সিহঁত এখন ডাঙৰ হোটেলত সোমালে। ইয়াৰ এনচাৰটো কি হ'ব? দে ৰেজিষ্টাৰ্ড এট এ হোটেল ডেট হেড লাৰ্জ কম্পাউণ্ড। সিহঁতে এখন ডাঙৰ হোটেলত পঞ্জীয়ন কৰিলে। তাৰপিছত 2 নম্বৰত কি দি আছে? শ্বি requested her husband to take measures immediately to protect the rhino. Take, set up, calculate. ইয়াৰ এনচাৰটো কি হ'ব? She requested her husband to take step immediately to protect the rhino. তেওঁ নিজৰ স্বামীক তৎক্ষণাত গড় সংৰক্ষণৰ ব্যৱস্থা হাতত ল'বলৈ অনুৰোধ কৰিলে। তাৰপিছত আমাৰ 3 নম্বৰত কি দি আছে? ফাৰ্দাৰ ইন দে স্পটেড এ ডিৰ ডটেড শ'। তাৰপিছত কি হ'ব আমাৰ? ফাৰ্দাৰ ইন দে শ' এ ডিৰ। ভিতৰলৈ সোমাই তেওঁলোকে এটা হৰিণ দেখিলে। 4 নম্বৰত কি দি আছে? ইন দ্য হাৰ্ট অফ দ্য টাউন ৱাজ দ্য শিৱসাগৰ টেগ। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? ইন দ্য চেণ্টাৰ অফ দ্য টাউন ৱাজ দ্য শিৱসাগৰ টেংক। চহৰখনৰ মাজমজিয়াত শিৱসাগৰ পুখুৰীটো অৱস্থিত। তাৰপিছত আমাৰ 5 নম্বৰত কি দি আছে? দ্য মৈদামছ হেভ টপ ভল্টছ জাষ্ট লাইক দ্য পিৰামিডছ ইন ইজিপ্ট। ইয়াৰ উত্তৰটো হ'ব দ্য মৈদামছ হেভ টপ বুৰেল চেম্বাৰ্ছ জাষ্ট লাইক এ পিৰামিডছ ইন ইজিপ্ট। মৈদামবোৰত কবৰ দিয়াৰ বাবে ইজিপ্তৰ পিৰামিডসমূহৰ দৰে কোঠালি আছিল। 3 নম্বৰত দিয়া আছে the verbs of reporting are used to order report statements, thoughts, intention, questions, apologize, request and so on. এটি হ'ব আমাৰ আদেশ, বক্তব্য, চিন্তা, মনোভাৱ, প্ৰশ্ন, ক্ষমতা, অনুৰোধ আদি প্ৰতিবাদ কৰা ক্ৰিয়া। তাৰপিছত হ'ব আণ্ডাৰলাইন দ্য ভাৰ্বছ অফ ৰিপৰ্টিং ইন দ্য ফলোয়িং চেণ্টেন্স। তলত দিয়া বাক্যসমূহত তেনে ক্ৰিয়াবোৰ বাছি উলিওৱা। ইয়াত 1 নম্বৰত দিয়া আছে দেয়াৰ ফাদাৰ হেড এক্সপ্লেইনড টু দেম দিছ ব্ৰিজ ইজ নেম আফটাৰ দ্য আহোম জেনেৰেল কলীয়া ভোমৰা ফুকন। এটি হ'ব সিহঁতৰ দেউতাকে সিহঁতক বৰ্ণনা দিলে এই দলংখন আহোম সেনাপতি কলীয়া ভোমৰাৰ নামেৰে নামাকৰণ কৰা হৈছিল। Their father had explained to them this bridge is named after the Ahom general কলীয়া ভোমৰা ফুকন। তাৰপিছত 2 নম্বৰত কি দি আছে? What's there to see in Shivsagar? Let's go to uncle's house in Tezpur instant Lohit প্লেডেড। ইয়াতে কৈছে আমাৰ শিৱসাগৰত চাবলগীয়া কি আছে তাতকৈ তেজপুৰত থকা খুৰাহঁতৰ ঘৰলৈকে যাওঁ, লোহিতে অনুৰোধ কৰিলে। তাৰপিছত ইয়াৰ এনচাৰটো চোৱা। হোৱাটছ দেয়াৰ টু চি ইন দ্য শিৱসাগৰ? লেট গো টু আংকেলছ হাউচ তেজপুৰ ইনষ্টেণ্ট লোহিত প্লেডেড। 3 নম্বৰত দিয়া আছে আমাৰ অন আৱাৰ এৱে উই কেন ষ্টে ফৰ এ নাইট এট কাজিৰঙা দেয়াৰ মাদাৰ ছাজেষ্ট। আমি যাওঁতে এৰাতি কাজিৰঙাত কটাব পাৰোঁ, সিহঁতৰ মাকে পৰামৰ্শ দিলে। অন আৱাৰ এৱে উই কেন ষ্টে ফৰ এ নাইট এট কাজিৰঙা দেয়াৰ মাদাৰ ছাজেষ্টেড। তাৰপিছত 4 নম্বৰটো কি আছে? কেন উই গ' টু চি দ্য ৰাইনো নাও? লোহিত আস্কড। আমি গড় চাবলৈ এতিয়া যাব পাৰোঁনে? লোহিতে সুধিলে। কেন উই গ' টু চি দ্য ৰাইনো নাও? লোহিত আস্কড। 5 নম্বৰ দি আছে লুক
লোহিত shouted exactly there's a rhino. চোৱা লোহিতে উৎসাহৰে চিঞৰিলে তাত এটা গড় আছে। তাৰপিছত আমাৰ কি দি আছে এনসাৰটো হ'ব ইয়াত look লোহিত shouted exactly there is a rhino. 6 নম্বৰ কি দি আছে wow Trisha exclaimed looking through the binocular, there's another rhino in the water. wow তৃষ্ণাই দূৰণিতে চাই এটা পৰি উঠিল পানীত আৰু এটা গড় আছে। ইয়াৰ এনসাৰটো হ'ব wow তৃষ্ণা exclaimed looking through the binocular, there's another rhino in the water. তাৰপিছত 7 নম্বৰত কি দি আছে I will take you a চৰাইদেউ said their father. ইয়াৰ এনসাৰটো হ'ব মই তোমালোকক চৰাইদেউলৈ লৈ যাম দেউতাকে ক'লে। এনসাৰটো হ'ব I will take you a চৰাইদেউ said their father. ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ হ'ল। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ তোমালোকৰ গোটেইখিনি ভিডিঅ' পাই যাবা আৰু সকলো ছাবজেক্টৰ ভিডিঅ' তোমালোকে এইটো চেনেলত পাই যাবা। ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াতে এটা কথা ক'ব বিচাৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিবা যদি বুজি পাইছা বা কিবা বুজি পোৱা নাই আৰু কেনেকৈ বুজালে তোমালোকে বুজি পাবা তোমালোকে কি কৰিবা মোক কমেণ্টত জনাই দিবা। তেনেহ'লে মই আৰু ভালকৈ ভিডিঅ' বনাই লৈ আহিব পাৰিম। কাৰণ আমি অনলাইনৰ যোগেদি তোমালোকক দেখিবলৈ নাপাওঁ তোমালোকে কি বুজিলা বুজি পোৱা নাই নহ'লে আমাৰ কষ্টবিলাক এনে বেকাৰে যাব। এইকাৰণে কি কৰিবা তোমালোকে কমেণ্টত জনাই দিবা যে ছাৰ আমি এনেকৈ বুজালে বুজি পাম আৰু তোমালোকে কোনবিলাক কুৱেশ্যন বুজি নোপোৱা আৰু কি কুৱেশ্যন তোমালোকৰ প্ৰয়োজন কমেণ্টত জনাই দিবা। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।